ল'ৰা-ছোৱালীয়ে কৰিব লাগে মই ক'ত থাকোঁ লিপটো ল'বলৈ মানুহ নাই। পাকঘৰ ভাগি উঠি গুচি গ'ল, ফিচাৰী গুচি গ'ল আৰু মানুহকেইটা লোকৰ ঘৰত আছে। বিশ্বকৰ্মা দিবলৈ আমি এটাই অনুৰোধ জনাওঁ পুনৰবাৰ তেখেতে যাতে আমাক দয়া কৰক। 17 দিনে ভোগদৈৰ বাঢ়নি পানীৰ তলত বৰমেৰ চাপৰি গাঁও। কোনো চৰকাৰী সাহায্য পোৱা নাই এইখন গাঁৱৰ বাসিন্দাই। কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণ। ভোগদৈ নদীৰ বাঢ়নি পানীৰ তাণ্ডৱ বৰ্তমানো অব্যাহত আছে। মই বৰ্তমান আছোঁ যোৰহাটৰ উপকণ্ঠৰ বৰমেৰ চাপৰি অঞ্চলত আৰু মই দেখুৱাইছোঁ যে ভোগদৈ মথাউৰি ছিগাৰ ফলত এই সমগ্ৰ অঞ্চলটো শ'লমৰা এলেংমৰাকে ধৰি বৃহত্তৰ অঞ্চলটোত বানে কেনেধৰণৰ তাণ্ডৱ চলাইছে আৰু 19 দিন ধৰি এই অঞ্চলৰ বহু গাঁও বৰ্তমানো পানীৰ তলত আছে। আৰু মই য'ত থিয় হৈ আছোঁ বৰ্তমান এয়া হৈছে যিখন বেজীজান, অৰ্থাৎ যেতিয়ালৈকে বেজীজানৰ পৰা সেই ভোগদৈ বাঢ়নি পানী পুনৰাই গৈ ভোগদৈ নদীত পৰি তাৰ পৰা ব্ৰহ্মপুত্ৰত বিলীন হৈ নাযায়গৈ তেতিয়ালৈকে এই অঞ্চলসমূহ এনেধৰণে বাঢ়নি পানীৰ কবলতে থাকিব বুলি ইয়াৰ স্থানীয় লোকসকলে আমাক জানিবলৈ দিছে। এইখন হৈছে বেজীজান আৰু যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে সমগ্ৰ বৃহত্তৰ অঞ্চলটো বৰ্তমান গোলাঘাট জিলা আৰু ডেৰগাঁও সমষ্টিৰ অন্তৰ্গত। মানে পানী ভিতৰত সোমাই আছে 19 দিন। এটা মিঠাতেলৰ বটলত 3 ঘৰে ভাগ কৰি খাবলগীয়া হৈছে। 1 লিটাৰ মিঠাতেলে 3 ঘৰ মানুহক ভাগ কৰিবলৈ দিছে। তাৰপিছত চাউল 4 কেজিকে দিছে আৰু 2টা চৰকাৰী ৰেচন পাইছোঁ। মোৰ ঘৰত পাকঘৰ ভাগি উঠি গুচি গ'ল, ফিচাৰী গুচি গ'ল আৰু মানুহকেইটা লোকৰ ঘৰত আছোহি এতিয়া। আৰু যি স্থানীয় লোক আছে বৰ্তা এটা জানিব বিচাৰিম, আপোনাৰ ঘৰো এতিয়া পানী তলতে থাকে? পানী তলতে আছে, 3টা ফিচাৰী 3টা ফিচাৰী। ভাত খাবলৈ নাপাওঁ আৰু চৰকাৰৰ ফালৰ পৰা একো নাই দিয়া নেকি? 1.5 কেজিকে চাউল দিছিলে প্ৰথম, তাৰপৰা 2 কিলোকে দিলে আৰু একো নাপোৱা। আৰু গ'লে পকা ৰাস্তাখনত এই ল'ৰা-ছোৱালীয়ে কৰিব লাগে মই ক'ত থাকোঁ লিপটো ল'বলৈ মানুহ নাই, মিছেছ আছে আৰু কোনো নাই। পানী আহিন কাটিলৈকে থাকিব ইয়াত পানী কমা চান্স নাই। আহিন কাটিলৈকে ঘৰৰ ভিতৰত পানী থাকিলে কি হ'ব? পানী নদীৰ পানী আহি থাকিলে আমাৰ ভিতৰত এতিয়াও ইমান আছে। পাকঘৰত আমাৰ এককাল হৈ আছে আৰু ইবোৰ ৰুমত মানে আঁঠু হৈ আছে, সোমাব পৰা নাই। ল'ৰা ইউনিফৰ্ম চব পানীৰ মাজত এক বস্তু একো সামৰিব নোৱাৰে। 6টা বজাতে পানী সোমালে, ওলাবলৈ নোৱাৰি যেনে মানুহকেইটা আহিছে একো নাই না। এই দিগবাটত একো উলিয়াব নোৱাৰিলে, চব পানী তলে পিছত পানীত উঠাই বিচনাত থৈছে। মই এতিয়া এইখিনি ভাগিন এজনী তাত আছো, আকৌ এইখিনি আমাৰ হেৰি পাতি আছে নে শিবি তাত আছিল। তাল আঁঠুৱা একোৱেই নাই। আঁঠুৱা নাই, আঁঠুৱা নোহোৱাকে শুইছে আপোনালোকে? চৰকাৰৰ ফালৰ পৰা বিচনা চাদৰ এখন 2খনকে এখন কাটি কাটি এখন দিলে। হিমন্ত বিশ্ব শৰ্মা দিবলৈ আমি এটাই অনুৰোধ জনাওঁ পুনৰবাৰ তেখেতে যাতে আমাক দয়া কৰক আৰু আমাৰ এই আই মাতৃ একেবাৰে বালক বালিকা সকলো আছে, তেওঁলোকৰ খাদ্য সংকট আৰু ইয়াত ৰেচন 2বাৰ দিলে, এবাৰ 3 কিলো চাউল দিছে, পুনৰবাৰ কৈছোঁ 3 কিলো চাউল দিছে আৰু 200 গ্ৰাম 300 গ্ৰাম মচুৰমাহ দিছে আৰু 4 ঘৰৰ মাজত 1 লিটাৰ মিঠাতেল ভাগ কৰি ল'ব দিছে আৰু নিমখৰ পেকেট আহিছিলে 15টা। তাৰপিছত আমি আৰু 15টা পেকেট কিনো ভাগ কৰিম, একেবাৰে সমস্যা। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক তেখেতক আমি এতিয়া অনুৰোধ জনাওঁ, আমাৰ 98 নং ডেৰগাঁও বিধানসভা সমষ্টি বৰমেৰ চাপৰি, এতিয়া আগৰ চাপৰি আছিলে কিন্তু এতিয়া ডুবি, এই ডুবি অঞ্চলত আগতে এই বেজিনা চেনেলটো দি দিলে। এই বেজিনা চেনেলটোৱে আমাৰ একেবাৰে মহাকাল হ'ল। গতিকে এতিয়া তেখেতৰ মহ গৰুৰ পৰা আদি কৰি আমাৰ ইমানেই সমস্যা হৈছে
গতিকে আমাক যদি গৰু ছাগলীকে এই চাপৰ বা এনেকৈ দানা যদি তেখেতে গ্ৰহণ দিলেহেঁতেন আমাৰ গৰু ছাগলীবিলাক ইমান সংকট নহ'লহেঁতেন। আমি যি দুৰ্গম অঞ্চল যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই অঞ্চলটো যোৰহাট জিলাৰ নহয় গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত হ'ল, দেৰগাঁও সমষ্টি অন্তৰ্গত হ'ল আৰু সীমামূৰীয়া অঞ্চল হোৱাৰ বাবেই হয়তো জনপ্ৰতিনিধি দৃষ্টিত এই অঞ্চলটো অহা নাই। যি বৰমেৰ চাপৰি আমি ৰাইজৰ মুখেৰে সকলোখিনি কথা চৰকাৰক অৱগত কৰিলোঁ।